খেতি কেইটা কোনে কাটিছে নে কৈছে মই কলো কোনটো খেতি কথা কলে মই এইটো বুজি নাপালো মই কাটি দিলো এটা আপোনালোকৰ যদি কথাখিনি নকয় সেইবিলাকতো চলি থাকিব সেইটো আপোনালোক মাটিটো লৈ ল'ব আপোনালোক যদি কথা নকয় কেনেকৈ হ'ব এইটোৱেতো কথা আমাক আপোনালোকে আহি পেলানি পুলিচো আহে আপোনালোকো আহে আৰু আহি পেলানি আমি যদি নগাৰ কিবা এটা যদি কৈ দিম তেতিয়া আমাকতো অসুবিধা হয় নহয় থাকিবলৈ মানে কেনেকুৱা অসুবিধা হ'ব বুলি ভাবিছে মানে মাৰিব হয়তো কেজানি এতিয়ালৈকে কৰা নাই হ'লেও কৰিব পাৰে কি ঠিক না নগাৰ কথা এতিয়া কেনেকৈ কৈ দিম তাহাঁতি বেয়া বা আপোনালোকে ভাল এতিয়া এইটো হিমনাটো নাবান্ধা কাৰণে আমাৰ মেনচে হৈ আছে হিমনাটো যদি চৰকাৰে আমাক বান্ধি দিয়ে অকণমান মাটি হ'লেও আমাৰ অসমৰ হ'লে আমাৰ শান্তি পাব আৰু তাহাঁতৰ অকণমান থাকিলেও তাহাঁতি শান্তি পাব তাহাঁতিও কয় যে এইটো আমাৰ আমিও কওঁ এইটো আমাৰ আমি থাকিম ক'ত এতিয়া যিবিলাক মাটি যে তাহাঁতি যে খেতি কৰিবলৈ আপোনালোক নিদিয়ে সেইবিলাক মাটি আপোনালোকৰ নিজৰ হয় নহয় সেইবিলাক আমি যোনটো খেতি কৰি খাওঁ ধান খেতি কৰোঁ যে এইটো আমাৰ আমি খাজনা দিওঁ আৰু যোনটো পাহাৰ মাটি মানে খেতিৰ লগত লাগি থোৱা ওপৰটো সেইকেইটা ওপৰ ফালে মানুহকেইটা ওপৰ ফালৰ মানুহকেইটাৰ মানে খেতি আছে তাহাঁতৰ ওপৰ ফালৰ মানে ওপৰটো কাটিছে আৰু এনেকৈ হাবি চাবি আমাক কাটিলে মানে কাটিবলৈ নিদিয়ে আৰু নাকাটিবি আমি লগা নানা লগা আছে এনেকৈ কয় কোৱাটো সেইটো কাৰণে আমি এতিয়া আপোনালোকে কিবা এটা ক'লে মানে তেহেঁতি আপোনালোকক আহি পিনে আকৌ দম দিবহি যদি মোবাইলৰ টিভিত যদি ওলাই যায় তেতিয়াতো আমাৰ একদম অশান্তি হ'ব থাকিবলৈ আমি নোৱাৰোঁ আগতে তেনেকুৱা কৰিছে নেকি তেনেকুৱা আপোনাক লোকক তেনেকৈ ভাবুকি দিয়েহি নেকি আহে নেকি তেনেকৈ কৰিছে এতিয়া পৰা ভয়ত আছে নেকি এতিয়া আপোনালোক ভয়ত আছোঁ আকৌ আমি ঘৰতে থাকিবলৈ ভয় লাগে মানে আমাৰ মানুহে কৈছে যে আমাৰ চৰকাৰে যোগদান দি পেলাই আমাক হিমনাটো বান্ধি দিলে ভাল হ'ব আৰু হিমনাটোৰ কাৰণে আছে কোনটো হয় আমিও নাজানো নহয় তাহাঁতিও নাজানে ন আমিও নাজানো তাহাঁতে কয় আমি কওঁ আমাৰ অসমৰ মাটি আমিও অকণমান কাটি পেলাই এতিয়া আপোনালোকৰ ৰজাবাৰী গাঁৱৰ মানুহবিলাক এতিয়া ভয়ত আছে নেকি মানে পুৰা ভয়ত আছে নেকি নগা ভয়ত আছে নেকি মানে এতিয়া ভয়ত আছে আকৌ ভয় কৰিছে এতিয়া মোৰ মনটোকে চা এনেকৈ শুনিলে যেতিয়া আৰু ক'ত থাকিব এতিয়া আমাৰ ঘৰত ল'ৰা মতা মানুহ নায়েই ছোৱালী আছে 4জন বিয়া দিবলৈ লিখে মই অকলে থাকোঁ তেতিয়া ৰাতি যদি কিবা এটা হয় মই কেনেকৈ থাকিম আৰু ক'ত লৈ যাম ক'লো এদিন যাবি দুদিন যাবি আৰু সদায়তো যাব নোৱাৰোঁ তাহাঁতি যদি ইয়াত লবৰ পুলি লগাব চাহ পুলি লগাব আমাৰ থাকিবলৈ অশান্তি হ'ব নহয় আপোনালোকৰতো ঘৰ পাই গ'লহি আহি পিনে একেবাৰে ঘৰত লাগি পাই গ'লহি আহি পিনে এতিয়া আপোনাৰ চোতালখনৰ ওচৰত পাই গ'লহি আহি পিনে অলপ পাই গৈছে এইটো অকণমান বাঁহ চাহ গছ আমাৰ ৰোৱা আছে বুলি এতিয়া আপোনালোকে আমাক কথা ক'বৰ কাৰণে মানে ভয় লাগিছে ভয় লাগিছে মানে কেলে মানে তাহাঁতি যদি আহি পেলাই ৰাতি কিবা এটা ক'ব সেইটো কাৰণে মানা কৰে আৰু হাবিটো নাকাটিবি বোলে তাহাঁতি কাটি আহি থাকে আহি যদি আমাৰ ঘৰ ওচৰ পাই যায় আমাৰ কোন ডোখৰটো হয় অসমৰ মাটি তাৰমানে আপোনালোকে কাটিলে তাহাঁতি বাধা দিয়ে আৰু তাহাঁতি কাটি থাকে তেতিয়া আমিতো গম নাপাওঁ নহয় যদি চৰকাৰে বান্ধি দিয়ে এইটো হিমনাৰ পৰা আজিৰ পৰা এইফালে তহঁতৰ এইফালে আমাৰ তেতিয়া আমি ভয় নকৰোঁ তেতিয়া আমি নিজে কাটিম আমি জানো যে আমাৰ মতে মানে এই ডোখৰ তাৰমানে এতিয়া আপোনালোকে যদি টিভিত যদি কিবা কথা কৈ দিয়ে তেতিয়া তাহাঁতি আপোনালোকক আহি পিনে ধৰিব কেলে জনালি এইফালে পৰা ভাবুকি দিয়ে এক প্ৰকাৰৰ ভাবুকি দিয়ে আৰু মানে জনাই দিলো এইফালে পৰা পুলিচ আহিলো আমাক কৈ ক'ত কাটিছে খেতি বল দেখুৱাই দিবি আৰু এইফালে দেখাবলৈ নগ'লেও এইফালে গালি দিয়ে আৰু এইফালৰ মানুহকেইটা যদি দেখুৱাই দিম এইফালে গম পাই আপোনালোকৰ বহুত কষ্টত আছে বহুত কষ্টত আছো আমি ঘৰ আজিলৈকে আমাৰ চৰকাৰ এটা ঘৰ দিয়া নাই আমাৰ ঘৰখন চালে আপোনালোকে গম পাব কেনেকুৱা প্ৰতিদিনাখনি নিশা চাগে খুব ভয় লাগে চাগে বহুত নিশা থওঁ আমি হয়তো ঘুমকুটিও হৈ যায় আমাৰ এনেকুৱা হুলস্থুল হোৱা আমাৰ খেতি কাটিলে হুলস্থুল হয় টোপনি ক্ষতি হয় আমি নলা চলা থওঁ আকৌ গৈ পেলাই বাগান নলাকেইটাত বাগানৰ নলাত হৈ থাকে বাগান নলা থওঁ গোটেইকেইটা নগা ভয়তে নগাৰ ভয়ত নাহিলেও ভয় লাগে নহয় আহিব লাগি থাকে মনটো আমাৰ ইয়াত কেম্প নাই একো নাই এনেকৈ মাৰপিট কৰি তেতিয়া আমি কি কৰিম মাইকী মানুহকেইটা পুলিচক যে মানে মাৰিছিলে গম পায় শুনিছিলো দেখা নাই ডাঙৰ মোবাইল নাই আমি দেখা নাই দুচৰা মোবাইলত চালো তেতিয়াহ'লে এনেকৈ যদি আপোনালোককে ভয় নকৰে আমাক কি চিন্তা আমাৰতো একোৱে নাই আমি পাৰ্মানেণ্ট মানুহকেইটা এতিয়া আমি ঘৰ বিচাৰিলেও আমি গুচি যাম কথাটো কৈছোঁ যে আপোনালোকক আমাক ঘৰ দিব পকা ঘৰ লাইনত আমি 7জন আছোঁ ইয়াত পাৰ্মানেণ্ট মানুহ আমি যদি 7টা মানুহ ঘৰ উঠি যাবলগীয়া হয় তেতিয়া ইয়াত একো নাথাকে বাকীকেইটা নাথাকে মানে হাক নাথাকিব তাৰমানে ইয়াত থাকিবলৈ মানুহ এতিয়া সাহস নাই মানে হাক নাই ইয়াত থাকিবলৈ মানুহ এনেকুৱা হৈ গৈছে আৰু মানে নিজে যদি এটা চাহ গছ তামোল গছ ৰুব নোৱাৰোঁ হাবি কাটি পেলানি এটা যদি কিবা এটা কৰিবলৈ মন যায় চাহ গছ ইমান মানুহ ৰুইছে ইমান মাটিকেইটা পৰি আছে ঘৰ ওচৰত লগাম বুলি ক'লেও যদি দিগদাৰ হয় তো কেনেকুৱা মানুহ থাকিম সদায় এনেকাই থাকিম নেকি আমি ল'ৰা ছোৱালীটো আমাক ক'বই নহয় পিছত যে কি কৰি দিলি ইমান হাবি চাবি থৈ পেলানি